মাহৰ পাছত মাহ ধৰি চক্ৰ বিষয়া লাট মণ্ডলৰ টেবুলে টেবুলে ঘূৰিলেও পইচা নিদিলে কাম নকৰে এখন চাৰ্কেল অফিচ। ক'ত আছে এনে আজব অফিচ? তাৰিখ পে তাৰিখ ভুক্তভোগী অতিষ্ঠ। তাৰিখ পে তাৰিখ হিন্দী চিনেমাৰ এই হট ডায়লগটো এখন চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ মানকাছাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া আৰু লাট মণ্ডলৰ আজব কাণ্ড। একাংশ সহজ সৰল গঞা মানুহক সৰু সুৰা কামৰ বাবে তাৰিখৰ পিছত তাৰিখ দি অযথা হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। মানকাছাৰৰ দিয়াৰা পাথৰীয়া গাঁৱৰ হাসিন ৰহমানে নিজা মাটিৰ চাৰিসীমা মাপ জোখ কৰি সীমা নিৰ্ধাৰণৰ বাবে ধুবুৰীৰ ছেটেলমেণ্ট অফিচৰ পৰা এবছৰ আগতে ডিমাৰ্কেশ্যন অৰ্ডাৰ লৈ আহিছিল। উক্ত অৰ্ডাৰ মানকাছাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এবছৰ আগতে জমা দিছিল। কিন্তু মানকাছাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংশ্লিষ্ট লাট মণ্ডলে মাহৰ পিছত মাহ ধৰি কেৱল তাৰিখ দি আহিছে যদিও এতিয়ালৈকে উক্ত ভুক্তভোগীৰ কামখিনি কৰি দিয়া নাই। অথচ যিসকল লোকে দালালৰ হতুৱাই চক্ৰ বিষয়া লাট মণ্ডলক মেনেজ কৰিব পাৰে সেইসকলৰ ডিমাৰ্কেশ্যনৰ কাম হৈয়ে আছে বুলি ভুক্তভোগীয়ে সদৰি কৰে। ইফালে আন এজন লোকে যোৱা 2 বছৰ ধৰি মানকাছাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তাঁত বাতি কাঢ়ি আছে যদিও লাট মণ্ডল তথা চক্ৰ বিষয়াই গঞা লোকজনৰ মাটি বাৰীৰ সন্দৰ্ভত উদ্ভৱ হোৱা সমস্যাৰ কথা শুনিবলৈ আহৰি নাই বুলি জানিবলৈ দিয়ে, যাৰ ফলত ভুক্তভোগীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে। আমার নাম জিল হক, ঘর কালাপানি। জমির কাম করা লাগে, কিছু নাম টাম উঠান লাগে, এগুলো আমরা তো মূর্খ মানুষ, আমাগুলো বেশি বুঝি না। তা তো খালি ঘোরাঘুরি, ওদিন বলে ডিসি অফিসে গেছে মন্ডল, ওদিন বলে নাইনকে, ওদিন বলে সময় হয় না, এগুলো কথা কয় আর কি। 1-1.5 বছর হলো ঘোরা কাম না হয়, লোক পায় না, না পায় না, নাই তো মন্ডল টন্ডল একটাও নাই, নাই। হ্যাঁ 1.5-2 বছর ধরে, 1 বছর কিছু বেশি ঘুরে ভোগ করবার লাগছে না। মই মানকাছাৰৰ হয়, যোৱা 2/2/2024 ধুবুৰী SO অফিচৰ পৰা এখন চিঠি লৈ আহি মানকাছাৰ চাৰ্কেলত দিলোঁ। এখন ডিমাৰ্কেশ্যন বুলি চাৰিসীমা নিৰ্ধাৰিত কৰাৰ বাবে আবেদন কৰিছিলোঁ। যোৱা এবছৰ ধৰি মানকাছাৰ চাৰ্কেলত মই সদায়ে ঘূৰি আছোঁ, ডেটৰ ওপৰত ডেট দি আছে। বিগত 15 দিন আগতো, যোৱা 15 দিন আগত, 10 দিন আগতো আমাৰ মানকাছাৰৰ চাৰ্কল অফিচাৰ বাইদেউকো মই বহুত ৰিকুৱেষ্ট কৰিছোঁ, তেখেতেও মোক ডেটৰ ওপৰত ডেট দি থাকে, ডেটৰ ওপৰত ডেট দি থাকে। অথচ মানকাছাৰত মই অৰ্ডাৰ অনা এবছৰৰ ভিতৰত মিনিমাম 50-ৰ পৰা 60টা ডিমাৰ্কেশ্যন ইয়াতে ছল্ভ কৰিছে। সেই ছল্ভ হোৱা কেণ্ডিডেটবিলাকৰ কেনেকৈ ছল্ভ হয়, আমাৰতো কিয় নহয়? নিশ্চয় তাতে কিবা অংক এটা বুজা মেলা মানকাছাৰ চাৰ্কলৰ লগত কিবা চুক্তিপত্ৰ আছে চাগে। সেই বুলি এইটো আমাৰ মেডিপাট্টা মাটি, ডাক নাম্বাৰ 773/503, দিয়াৰা পাথৰীয়া ৰেভিনিউ চাৰ্কলৰ মাটি। অঁ, বাইদেউক যোৱা 2-3 মাহ ধৰি বাইদেউক ৰিকুৱেষ্টৰ ওপৰত ৰিকুৱেষ্ট কৰিয়ে আছোঁ। তেখেত একেটাই কথা কয়, অহা মাহত চাম, অহা মাহত চাম, অহা মাহত চাম। নাই, ডিমাৰ্কেশ্যন আজিৰ ডেটতো হৈ আছে মানকাছাৰ চাৰ্কেলত। যিবিলাক মানুহৰ লগত, যিবিলাক ক্লায়েণ্টৰ লগত তেখেতহঁতৰ কিবা এটা বৃহৎ পৰিমাণৰ টকাৰ অংক এটা বুজা মেলা হয়, সেইবিলাকৰে প্ৰব্লেমবিলাক ছল্ভ হৈ আছে মানকাছাৰ চাৰ্কেলত। আমাৰ নিচিনা ভুক্তভোগী বহুত মানকাছাৰ চাৰ্কেলত আছে। এইটো আপোনাৰ শামছুদ্দিন শ্বেখ বুলি লাট মণ্ডল এজন আছে, তেখেতৰ লাৰ্ড হয়। আপোনাৰ মানকাছাৰ পাথৰীয়া ৰেভিনিউৰ হয়, লোকেশ্যনটো দিয়াৰা বুলি হয়।
তেখেতৰ ডেটৰ ওপৰত ডেট দি থাকে, তেখেতে কয় বাইদেউৰ ওপৰত, বাইদেউ কয় তেখেতৰ ওপৰত। এনেকুৱা এটা তেখেতৰ মাজত মানে এটা বুজা মেলা আছে যে বাইদেউ কিবা কিবি কৈ ইস্যু কৰি দিব মণ্ডলৰ তাত, মণ্ডলে কিবা ইস্যু কৰি দিব বাইদেউৰ তাত। এয়ে চলিছে মানকাছাৰৰ চাৰ্কলত। হয় হয়, চাৰিসীমা নিৰ্ধাৰণৰ কাৰণে যোৱা এবছৰ হয় এইখনত মই বহুত ভুগি আছোঁ মানকাছাৰ চাৰ্কলত। ইয়াৰ এপ্লিকেণ্ট হ'ল শ্বাহিন ৰহমান তথা এখেত মোৰ ভাগিন হয়। এখেত মোক এইখন মাটিত পাৱাৰ অফ এটৰ্নি দিয়া আছে। এতিয়া আমি অসমৰ চৰকাৰ তথা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক মই অনুৰোধ জনাওঁ, আমাৰ নিচিনা ভুক্তভোগী যাতে মানকাছাৰ চাৰ্কলত বেলেগ আৰু কোনোবা যাতে ভুক্ত নভোগে। গতিকে তেখেতক মই আহ্বান জনাওঁ, ৰিকুৱেষ্ট কৰোঁ, তেখেতক অনুৰোধ কৰোঁ, এবাৰ যাতে চকু মেলি মানকাছাৰ চাৰ্কলৰ ফালে চাই আমাৰ নিচিনা দুখীয়া মানুহ, আমাৰ নিচিনা ভুক্তভোগী মানুহ যাতে ন্যায্য ৰায় পায়। মানকাছাৰৰ পৰা ফাৰহাদ আহমেদৰ ৰিপৰ্ট, ৰিপাব্লিকানী।